অসমত আমি আৰু অলপ আগতে বিনিয়োগ সন্মিলন কৰিব লাগিছিল, কিন্তু মই এটা মনত ভাবিছিলোঁ যে আমি এখন শান্তিৰ অসম আমি আগত প্ৰতিষ্ঠা কৰিব লাগিব আৰু শান্তিৰ অসমৰ পটভূমিত এডভান্টেজ আছাম 2.0 হ'লে আমি লাষ্ট টাইম যেনেকৈ গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ ওপৰত আছিলে, এইবাৰ আমি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট দুটাৰ মাজত আমি এটা বেলেঞ্চ কৰিব পাৰিম, এটা আৰু অলপ ৰাজ্যখনক আমি আগুৱাই লৈ যাব পাৰিম। যোৱা 3.5 বছৰত অসমৰ জাতীয় জীৱনলৈ অভূতপূৰ্ব শান্তি উভতি আহিলে। অসমক বিভাজন কৰিবৰ বাবে বা বিভাজনৰ দাবীত যি আন্দোলনৰ পীঠভূমি আছিলে কোকৰাঝাৰ, সেই কোকৰাঝাৰত অসমৰ একতাৰ চিম্বল, যাক নেকি আছাম এছেম্বলি চিম্বলাইজ ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ আছাম, অসমৰ ভৌগোলিক সাংস্কৃতিক আৰু আমাৰ ৰাজনৈতিক অখণ্ডতাক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ অধিৱেশন 17 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু মই ভাবোঁ যে অসমত শান্তিৰ ইয়াতকৈ ডাঙৰ উৎকৃষ্টতম উদাহৰণ আমি আমাৰ প্ৰজন্মই আশা কৰিব নোৱাৰে। আৰু আমাৰ প্ৰজন্মৰ সময়ত হোৱা পৰিঘটনাবিলাকৰ এটা অন্যতম ডাঙৰ পৰিঘটনা হ'ব 17 ফেব্ৰুৱাৰীৰ অসম বিধানসভা। এডভান্টেজ অসমৰ প্ৰাকখনত আমি আমাৰ প্ৰচেষ্টা আছিল যে এনেধৰণে অসমত শান্তিৰ এটা ডাঙৰ মেছেজ এটা আমি যাতে বিনিয়োগকাৰীসকলক দিব পাৰোঁ। আৰু সেইধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আছাম 2.0 আমি অসমত অনুষ্ঠিত কৰিম। তাৰ আগদিনাখন অসমৰ আটাইতকৈ পুৰণা উদ্যোগ হৈছে চাহ উদ্যোগ। ইট ইজ 200 years of হিষ্ট্ৰী। গতিকে অসমৰ ঔদ্যোগিকৰণত চাহ উদ্যোগক এমফেচাইজ নকৰাকৈ ই সদায় অসম্পূৰ্ণ হৈ ৰ'ব। আৰু সেইকাৰণে এডভান্টেজ অসমৰ লগত ঔদ্যোগিকৰণৰ লগত সংগতি ৰাখি 24 তাৰিখে আমি অসমৰ ঔদ্যোগিকৰণৰ চাহ উদ্যোগৰ ইতিহাস আৰু অসমৰ ঔদ্যোগিকৰণৰ ইতিহাস দুটা এটাই ইতিহাস। যদি আমি কওঁ যে ইট ইজ এ 200 years of Assam tea, but this is equally 200 years of Assam industry, যে অসমৰ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ, তাৰ আগত অসমত কোনো উদ্যোগেই নাছিলে। গতিকে 200 বছৰৰ চাহ উদ্যোগ আৰু 200 বছৰৰ অসমৰ ঔদ্যোগিক বুৰঞ্জী দুইটা একে, দুইটাৰ মাজত কোনো পৃথকতা নাই। সেইকাৰণে 24 তাৰিখে ঝুমুৰ নৃত্যৰ জৰিয়তে যিসকল লোকে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহি অসমত এটা উদ্যোগীকৰণৰ ডাঙৰ ইতিহাস নিৰ্মাণ কৰিছিলে, ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত উদ্যোগীকৰণৰ এটা বুনিয়াদ নিৰ্মাণ কৰিছিলে, তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক আমি সন্মুখত ৰাখি 24 তাৰিখে উইল চেলিব্ৰেট 200 years of tea industry as well as 200 years of industrialization of Assam, অসমৰ উদ্যোগীকৰণৰ ইতিহাস, তাক আমি উদযাপন কৰিম ঝুমুৰৰ জৰিয়তে। ঝুমুৰৰ বিষয়ে আপোনালোকৰ লগত মই যোৱাকালিও কথা পাতিছোঁ আৰু আমি ডেফিনেটলি অহা দিনবিলাকত আৰু কথা পাতি থাকিব পাৰিম, বা আপোনালোকৰ কিবা প্ৰশ্ন আছে যদিও মই উত্তৰ দিব পাৰিম। এতিয়া আহোঁ আমি এডভান্টেজ অসমলৈ কেনেকৈ আগবাঢ়িছোঁ। এডভান্টেজ অসমৰ আগত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি কেইখনমান ইণ্ডিয়াত ৰোড শ্ব' কৰিম আৰু কেইখনমান আমি ইণ্ডিয়াৰ বাহিৰত ৰোড শ্ব' কৰিম। আমেৰিকাত আমাৰ ৰোড শ্ব' কৰাৰ ইচ্ছা আছিলে, কিন্তু যিহেতু ট্ৰেনজিশ্যন আছিলে বাইডেনৰ পৰা ট্ৰাম্পলৈকে, এম্বেচিয়ে আমাক অনুৰোধ কৰিছিলে যে আপোনালোক পিছত আহিব, দিছ ইজ নট দ্য প্ৰপাৰ টাইম। সেইকাৰণে আমি আমেৰিকাত ৰোড শ্ব'খন কৰা নহ'ল। প্ৰথম আমি 6 জানুৱাৰী মুম্বাইত আমাৰ 5 ৰোড শ্ব' হৈছিলে, তাত মই নিজে উপস্থিত আছিলোঁ আৰু ইট ৱাজ এ মেছিভ ৰেছপন্স। প্ৰায় 200কৈও ওপৰ ইণ্ডাষ্ট্ৰী আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে।
6 জানুৱাৰী তাৰিখে যিমান নতুন দিল্লীত যিমানবিলাক চেম্বাৰ্ছ অফ কমাৰ্চ আছে, বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চ, ইণ্ডো নেপাল, ইণ্ডো জাপান, ইণ্ডো ফ্ৰেন্স, ইণ্ডো আমেৰিকা, তেনেকুৱা 11টা বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত। 7 জানুৱাৰী 31খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে আমাৰ ৰাউণ্ড টেবুল অনুষ্ঠিত হয়। এই ৰাউণ্ড টেবুলখনক আমি 3টা গ্ৰুপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ বিশেষ আগ্ৰহত এইখন অনুষ্ঠিত হৈছিল ৰাউণ্ড টেবুলত। ইয়াত এম্বেচাডৰসকলক 3টা ভাগত বিভক্ত কৰা হৈছিল। এছিয়ান এণ্ড বিমষ্টেক কাণ্ট্ৰি এটা গ্ৰুপ, কাণ্ট্ৰিজ ফৰ গ্ৰীণ ইকনমি যোনে গ্ৰীণ ইকনমিৰ ওপৰত কাম কৰে, বেচিকেলি নৰৱে আদিকে ধৰি তেওঁলোকৰ এটা গ্ৰুপ, আৰু ৰেষ্ট অফ দ্য কাণ্ট্ৰি ইউৰোপিয়ান ইউনিয়ন, ফ্ৰান্স, জাৰ্মানী, এই ধৰণৰ আমি 3টা ৰাউণ্ড টেবুল কৰিছিলোঁ 31 তাৰিখে। আৰু তাত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে গোটেই ৰাউণ্ড টেবুলটো এংকৰিং কৰিছিলে। 7 জানুৱাৰী তাৰিখে আমাৰ নতুন দিল্লীত আৰু এখন ইনভেষ্টমেণ্ট ছামিট অনুষ্ঠিত হয়, য'ত উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল উপস্থিত আছিল আৰু 40টা লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচ আমাৰ লগত উপস্থিত আছিল। ইয়াৰ পিছত আমাৰ মাননীয় মন্ত্ৰীসকলৰ উদ্যোগত বেংগলোৰ, হায়দৰাবাদ, আহমেদাবাদ আৰু কেলকাতাত আমাৰ ৰোড শ্ব' অনুষ্ঠিত হয়। আৰু এই গোটেইকেইখন ৰোড শ্ব'ত 219টা উদ্যোগ প্ৰতিষ্ঠানে কালেক্টিভলি অংশগ্ৰহণ কৰে। কিছু কলিকতাত, কিছু বেংগলোৰ, কিছু হায়দৰাবাদ, এনেকৈ 4টা জেগাত 209 মিটিং অনুষ্ঠিত হয়। পৰৱৰ্তী সময়ত আমাৰ আৰু কেইটামান দেশৰ বাহিৰত আমাৰ অনুষ্ঠিত হয়। মই ভূটান, জাপান, কোৰিয়া আৰু ছিংগাপুৰলৈকে যাওঁ ইনভেষ্টমেণ্ট ছামিটৰ ছামিট অৰ্গেনাইজ কৰাৰ কাৰণে। ভূটানত যোৱাৰ বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে ভূটানত উদ্যোগপতি কোন আছে যোনে ভাৰতত ইনভেষ্ট কৰিব। ভূটানৰ যোৱাৰ মেইন উদ্দেশ্য হ'ল যে অসমৰ পৰা 8 কিলোমিটাৰ দূৰত ভূটানে এখন নতুন ছিংগাপুৰ বনোৱাৰ প্ৰচেষ্টা কৰি আছে, গেলেফু মাইণ্ডফুলনেছ চিটি। তাতে যদি উদ্যোগপতিসকল আহে বা ৱৰ্ল্ডৰ ছুপাৰ ৰিচসকল আহে, তেওঁলোকে তাত থাকিব পাৰিব, কিন্তু তাত ইনভেষ্ট কৰাৰ কাৰণে কোনো সুবিধা নাই। গতিকে যদি ইনভেষ্ট কৰিব লাগিব, তেওঁলোকে অসমত ইনভেষ্ট কৰিব লাগিব। অৰ্থাৎ গেলেফু মাইণ্ডফুলনেছ চিটিৰ লগত সংলগ্ন যিটো স্পেচিয়েল ইকনমিক জোন হ'ব, য'ত নেকি ইকনমিক এক্টিভিটি হ'ব আৰু ব্যক্তিসকলে গৈ গেলেফুত থাকিব, কিন্তু তেওঁলোকৰ ফেক্টৰীবিলাক ইট হেজ টু বি এক্ৰছ দ্য বৰ্ডাৰ। চ' সেইকাৰণে আমি ভূটানৰ লগত কথা পাতি আছোঁ যে আপোনালোকৰ গেলেফু মাইণ্ডফুলনেছ চিটি হ'ব, কিন্তু আপোনালোকৰ তাত যিহেতু উদ্যোগ নহ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে স্পেচিয়েল ইকনমিক জোন আপোনালোকে অসমত প্ৰতিষ্ঠা কৰক। চ' ভূটানত আমি এই ষ্ট্ৰেটেজিক যিটো ডাইলগ, এই ডাইলগটো আগবঢ়াবৰ কাৰণে ভূটানৰ লগত আমি এংগেজ কৰিছিলোঁ। জাপান, ছাউথ কোৰিয়া আৰু ছিংগাপুৰ কালেক্টিভলি আমাৰ 3খন ৰোড শ্ব' হৈছিলে আৰু 3খন ৰোড শ্ব'তে প্ৰত্যেকটো ৰোড শ্ব'তে 100+ ইণ্ডাষ্ট্ৰিয়েল হাউচ, টকিঅ' ইলেক্ট্ৰন, ফুজি, ৰেনেছা, মাইক্ৰন, যিবিলাক ছেমি কণ্ডাক্টৰ, AI, ডেটা চেণ্টাৰ, এইবিলাকৰ যিবিলাক টপ নোটছ, ইয়াতকৈ আৰু ওপৰত আজি পৃথিৱীত কোনো নাই, তেনেকুৱা আটাইবোৰ কোম্পেনীয়ে এই গোটেইকেইখন ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল, অসমৰ বিষয়ে জানিব চেষ্টা কৰিছিলে। আৰু মোৰ সৌভাগ্য হৈছিলে যে জাপানৰ ভ্ৰমণৰ সময়ত জাপানৰ সংসদৰ অধ্যক্ষগৰাকীয়ে নিশা আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল। কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাধাৰণতে ইমান হাই লেভেল এংগেজমেণ্ট নহয়। অসমৰ কাৰণে এইটো সৌভাগ্য হৈছিল যে জাপান সংসদৰ অধ্যক্ষগৰাকীয়ে নিশা মোক আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিলে।
আৰু 3জনকৈ জাপানৰ মন্ত্ৰীক সাক্ষাৎ কৰাৰ মই সুবিধা লাভ কৰিছিলোঁ। ট্ৰেড, কমাৰ্চ, ফৰেন মিনিষ্টাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সাক্ষাতৰ সময়ত এটা ডাঙৰ আমাৰ অসমৰ অসুবিধা আছিলে যে বিনিয়োগকাৰীসকলে যেতিয়া অসমত আহিব খোজে প্ৰথমতে তেওঁলোকে দেখা পায় যে এম্বেচিসকলে অসমক গ্ৰে কৰি থৈ দিছে যে আইন শৃংখলাৰ কাৰণে অসমত কোনো যাব নালাগে। যদি পৰ্যটকে অসমত যাব নোৱাৰে বিনিয়োগকাৰীটো অহাৰ কথাই নুঠে। আপোনালোকে যদি আজি আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড সকলোৰে যদি আপোনালোকে ৱাৰ্ণিংবিলাক চায় অসমক তেওঁলোকে উত্তৰ পূৰ্বৰ বাকী ৰাজ্যবিলাকৰ সৈতে ক্লাব কৰি তাত পৰ্যটক যাব নালাগে বুলি ষ্টেটুটৰী ৱাৰ্ণিং দি থৈ দিছে। যদি পৰ্যটকে যাব নোৱাৰে বিনিয়োগকাৰীসকল অহাৰতো কোনো কথাই নাই। তো জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে মোক আশ্বাস দিয়ে যে জাপানে খুব ক্ল'জলি অসম চৰকাৰৰ লগত কাম কৰিব যাতে ট্ৰেভেল ৱাৰ্ণিংছসমূহ উইথড্ৰ কৰিব পৰা যায়। এণ্ড ইফ ডেট হেপেন্স অসমৰ পৰ্যটন উদ্যোগটোৱে নতুন বল পাব। আৰু জাপানৰ সেই মিটিঙৰ পিছতে এম্বেচেডৰ ইয়াত আহে আৰু এতিয়া আমাৰ হোম ডিপাৰ্টমেণ্টৰ লগত ডেটা শ্বেয়াৰিং চলি আছে টু ৰিভিউ দ্য টুৰিষ্টসকলক যিটো ৱাৰ্ণিং দিয়া আছে টু উইথড্ৰয়েলৰ ফালে লৈ যোৱাৰ বাবে এডভাইজাৰী, ট্ৰেভেল এডভাইজাৰীবিলাক ৰিফৰ্ম কৰাৰ প্ৰচেষ্টা ইতিমধ্যে জাপানে আৰম্ভ কৰিছে।